প্ৰদান কৰা হ'ল সাইকেল আৰু স্কুটি প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে জনাই আছো আৰু আজি মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক নগাঁৱত প্ৰদান কৰা হ'ল সাইকেল আৰু স্কুটি অসমৰ সমূহ জিলাৰ জনতাৰ বাবে শিক্ষা উদ্যোগ বিত্ত আৰু ৰাজহ আঁচনি সম্ভাৰে বিকাশ 12 দিন কাৰ্যসূচী অনুষ্ঠিত হয় নগাঁও 10ম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় এই কাৰ্যসূচী বাণীকান্ত কাকতি আনন্দৰাম বৰুৱা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনস্থ মেধা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাইকেল স্কুটি আৰু চেক 20 হাতেৰে বিতৰণ কৰা হয় আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ প্ৰদান কৰা হ'ল আজি 3450 গৰাকীক মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক সাইকেল প্ৰদান কৰা হ'ল আৰু 16560 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে সেই আঁচনি লাভ কৰিলে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীলৈ ডিবিটি যোগে নগদ পুৰস্কাৰ প্ৰদান কৰা হয় 1856 গৰাকীক প্ৰদান কৰা হয় বিতৰণী অনুষ্ঠানটিত মন্ত্ৰী কেশৱ মহন্ত বিমল বৰা বিধায়ক ৰূপক শৰ্মা জিতু গোস্বামী দীপ্লুৰঞ্জন শৰ্মা আৰু শশীকান্ত দাস গতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই চেক বিতৰণ কৰে আমি কিছু দৃশ্যাংশ দেখুৱাই আছো নগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টি ছাত্ৰ-ছাত্ৰীসকলৰ মৰমৰ উমেৰে তেখেতে আজি নগাঁও জিলাৰ বহু হাজাৰ ছাত্ৰ-ছাত্ৰীক আমি সাইকেল বিতৰণ কৰিলোঁ স্কুটি দিলোঁ আৰু লগতে আনন্দৰাম বৰুৱা বঁটাৰ মাজেৰে 12500 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টলৈও পঠিয়ালোঁ সমগ্ৰ ৰাজ্যখনত এই বিকাশৰ 12 দিনে 20 লাখতকৈও অধিক লোকক উপকৃত কৰিব আৰু প্ৰতিখন জিলাতে আমাৰ মন্ত্ৰীসকল গৈছে কৰবাত ময়ো গৈছোঁ আৰু আমি সকলোৱে লগ লাগি অসমৰ জনসাধাৰণৰ মাজত এটা উৎসাহ আৰু উদ্দীপনাৰ পৰিৱেশ এটা সৃষ্টি কৰিব খুজিছোঁ নতুন বছৰটো যাতে সকলোৰে কাৰণে ভাল হয় আমি এটা নতুন সংকল্পৰ পথেৰে আগুৱাই যাবলৈ প্ৰচেষ্টা কৰিছোঁ আজি নগাঁও জিলাৰ বহু হাজাৰ ছাত্ৰ-ছাত্ৰীক আমি সাইকেল বিতৰণ কৰিলোঁ স্কুটি দিলোঁ আৰু লগতে আনন্দৰাম বৰুৱা বঁটাৰ মাজেৰে 12500 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টলৈও পঠিয়ালোঁ সমগ্ৰ ৰাজ্যখনত এই বিকাশৰ 12 দিনে 20 লাখতকৈও অধিক লোকক উপকৃত কৰিব আৰু প্ৰতিখন জিলাতে আমাৰ মন্ত্ৰীসকল গৈছে কৰবাত ময়ো গৈছোঁ আৰু আমি সকলোৱে লগ লাগি অসমৰ জনসাধাৰণৰ মাজত এটা উৎসাহ আৰু উদ্দীপনাৰ পৰিৱেশ এটা সৃষ্টি কৰিব খুজিছোঁ নতুন বছৰটো যাতে সকলোৰে কাৰণে ভাল হয় আমি এটা নতুন সংকল্পৰ পথেৰে আগুৱাই যাবলৈ প্ৰচেষ্টা কৰিছোঁ আজি নগাঁও জিলা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত